আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মোৰ ভিডিঅ' দিয়া সময়বোৰ এনেও খেলি মেলি হৈ গৈয়ে আছে। এইকেইদিন এনেও মই ৰাতিপুৱা সোনকালে দিব পৰা নাই, দেখিছে দেৰি কৰি দিছোঁ। আজি আৰু এটা কথাৰ বাবেও অলপ দেৰি হ'ল। মোৰ গাটো আজি মানে এতিয়া আকৌ এবাৰ ধুই আহিছোঁ, মূৰ চুৰ ধুই আহিছোঁ। বতৰ এয়া দেখিছেই, আমাৰ ইয়াত বহুত ডাঙৰকৈ গাজনি ঢেৰেকনি দিছে ৰাতি আৰু মানে বৰষুণ। গতিকে যিয়ে নহওক ভিডিঅ'টো মই প্ৰস্তুত কৰিবলৈ আহিলোঁ আকৌ সেইখিনি জেগালৈকে, যিহেতু এইখিনি জেগাতে মই স্পষ্টকৈ কিছুমান কথা আপোনালোকৰ আগত আলোচনা কৰিব পাৰোঁ। আৰু বৰষুণ বিশেষকৈ এতিয়া দি থকা নাই বাৰু, সেইবাবে পাৰিছোঁ। বাৰু যিয়ে নহওক, কথাটো হ'ল যিটো উদ্দেশ্যত মই আপোনালোকক আজি খবৰ এটা দিবলৈ ওলাইছোঁ। আজি 2010 চনৰ পৰা এটা কাম আমাৰ হোৱা নাছিলে। হনুমানজীৰ কৃপাত আজি সেই কামটো হৈ উঠিছে। ধৰক আপোনালোকক সেইবাবে মই ক'বলৈ আচলতে দেৰি হোৱা নিচিনাই লাগিছে। কেতিয়া কওঁ লাগি আছে, কেতিয়া জনাওঁ। আমাৰ মানে কিয় জানেনে, বহুত কিবা ডাঙৰ কাম নহয় যদিও আমাৰ কাৰণে বহুত ডাঙৰ কাম। মানে 2010 চনৰ পৰা আমাৰ এই কামটোৰ কাৰণে বহুত মানে চিন্তা হৈ আছিলে, হোৱা নাছিলে আৰু কিবা হৈ আছিলে তাৰমানে। গতিকে কৈ আছোঁ পিছৰখিনি। গতিকে হনুমানজীক ধন্যবাদ জনাইছোঁ। আৰু যিহেতু মই গোঁসাই ঘৰত আজি চাকি জ্বলাই তেওঁক ধন্যবাদ জনাব নোৱাৰোঁ, যিহেতু আজি মোৰ মানে মহিলাসকলৰ মাহেকীয়া আজি মোৰ 3 দিন। গতিকে মূৰ গা ধুই আহিছোঁ, সেইবাবেহে আচলতে গোঁসাই ঘৰত সোমাব আজি মই পৰা নাই। গতিকে আপোনালোকক আগতীয়াকৈ জনাই লৈছোঁ। আৰু বন্ধুসকলক মই আৰু এটা কথা জনাব খুজিছোঁ। যিসকলে মোক খুব ফোন কৰি সুধিছিলে, প্ৰথমতে মই ফোন নাম্বাৰ মোক বিচাৰিছিলে যে বাইদেউ মোৰ চাকৰিৰ কাৰণে হনুমান চালিচা পাঠ কৰিলে চাকৰি পামনে, বা এখন গাড়ী ল'ব খুজিছোঁ, বা এনেকুৱা ধৰণৰ কিছুমানৰ কাৰণে মোক প্ৰশ্ন কৰিছিলে। কিন্তু মই কি ধৰণে উত্তৰ দিম বাৰু কওকচোন। আজি মই নিজৰ ক্ষেত্ৰত প্ৰমাণ পাইছোঁ। আপোনালোকক এইদৰে লাহে লাহে মই যেতিয়া ভিডিঅ' প্ৰস্তুত কৰিছিলোঁ, হনুমান চালিচা পাঠ কৰিছিলোঁ, সংকল্প লৈছিলোঁ, বা মই চালিচা এতিয়াও পাঠ কৰোঁ। যেতিয়া মই গোঁসাই ঘৰ সোমাব নোৱাৰোঁ, ঠিক আজিৰ নিচিনা পৰিস্থিতি হয়, তেতিয়াহে মই নোসোমাওঁ। কিন্তু লাহে লাহে সকলো, মই আপোনালোকক কৈছোঁ যে বাধা, যিকোনো বাধা থাকে, সকলো বাধাসমূহ লাহে লাহে কাট যাব আৰু আপোনালোকে নিজে নিজে অনুভৱ কৰিবলৈ বাধ্য হ'ব যে আপোনালোকক ভগৱানে হনুমানজীয়ে চকু মেলি নিশ্চয়কৈ চাইছে। গতিকে আজি এইটো ডাঙৰ প্ৰমাণ মই আপোনালোকৰ আগত দেখালোঁ। 2010 চন ক'ত আৰু 2025 চন ক'ত চাওকচোন। আৰু কিমান বেছি ভাল লাগিব পাৰে 2025 চনৰ এই প্ৰথম সপ্তাহটোতে, জানুৱাৰী মাহৰ প্ৰথম সপ্তাহটোতে চাওকচোন। আজি 8 তাৰিখ, মই যোৱা কালি আমি ভাল খবৰটো আমাৰ যিমানকণ পাৰোঁ মানে হৈছে। গতিকে সেইবাবে আপোনালোকক আগতীয়াকৈ জনাবলৈ বিচাৰিলোঁ যে আপোনালোকে হনুমানজীক চিন্তা কৰক। আপোনালোকৰ কিবা দুখ থাকিলে কৰ্তন যাব, নিশ্চয় লাহে লাহে আপোনালোকে নিজে নিজে প্ৰমাণ পাব। ঘৰখনত প্ৰতিটো কথা লাহে লাহে নোহোৱাবোৰ বাধাবোৰ আঁতৰি এইদৰে হ'বলৈ ল'ব। একেদিনাইনো কেনেকৈ হ'ব বাৰু কওকচোন। অলপতো সময় লাগিব, যিহেতু 2010 চনৰ কামটো এতিয়া 25ত আমি মুখ মেলিছোঁ, মানে আশা কৰিব পাৰিছোঁ যে এই কামটো আমাৰ হৈছেগৈ। গতিকে সিমান বছৰটো ভগৱানক আমি নভবাকৈ থকা নাছিলোঁ, কিন্তু হনুমান সংকল্প বুলি লোৱা নাছিলোঁ। কিন্তু এতিয়া মই সংকল্প লোৱাৰ পাছৰ পৰা, বা হনুমানক এইদৰে মই ডেইলি চালিচা মই এতিয়া পাঠ কৰাৰ পৰা মই কেইবাটাও প্ৰমাণ পাইছোঁ। মোৰ ছোৱালীজনীৰ অসুস্থতাৰ পৰা আৰম্ভ কৰি আপোনালোকে গমেই পাইছে, ঠিক আপোনালোকে সেইদৰেহে গম পাব। গতিকে ধৈৰ্য ধৰক, ধৈৰ্যৰ ফল সদায় মিঠা। গতিকে এতিয়া আপোনালোকক ক'বলৈ মই বিচাৰিছোঁ, আচলতে কথাটো কি। 2010 চনৰ পৰানো কি কথাটো আমাৰ চিন্তা সোমাই আছিলে। মানে আমাৰ অকণমান মাটিৰ কথা মই থাম্বনেইলত অকণমানকৈ লগাই দিছোঁ, বেছিকৈ লগাই দিয়া নাই। দেখিলে গম পাব যে এখেতৰ নামটো চালে, অকণমান জুম কৰি চালে গম পাব মানুহজনৰ নাম তাত দিয়া আছে। গতিকে এখেতৰ খুব হেঁপাহ আছিলে অকণমান মাটি ল'বলৈ। আমাৰ গাঁৱৰ ভিতৰৰ মাটি, সীমাৰ মাটিয়ে। গতিকে মানে হেঁপাহ আছিলে 2010 চনতে, মানে কৈছিলে মাইনু মোৰ মাটিকণ ল'বলৈ মন আছে। মই কৈছোঁ লওক, কিন্তু মাটিকণ মানে আজিলৈকে জেং মৰা নাছিলে। জেং মানে কি, মাটিখিনি মানে ককাই ভাইৰ মাজত মানে এজনে অলপমান পইচা লৈ গৈ, সেই 2010 চনতে পইচা অলপ লৈ গ'ল, আধা পইচা লৈ যোৱাৰ পাছত যিকোনো কাৰণত মানে বাধা আহি আছিলে। মই বিশেষ তেনেকৈ ক'বলৈ বিচৰা নাই, মানে আচলতে আমাৰ বাধা আছিলে দেই, তেওঁলোকক মই দুখ দিবলৈ যোৱা নাই। আমাৰ বাধা আছিলে, কিন্তু আমাৰ আচলতে হ'ব লগাও আছিলে। ভগৱানে আমাৰ কাৰণে সেইটো বস্তু ৰাখিছিলেই। গতিকে যিয়ে নহওক, আমাৰ চাওক মাটি বাৰী বহুতেই আছে বাৰু দেই, নকওঁ। এতিয়া মই য'ত কাম এই ভিডিঅ'টো বনাওঁ, এইবিলাক চব বাহনি আমাৰ। চাওক বোলে যাৰ নাই বাঁহ তাৰ নাই সাহ বুলি কথা এটা আছে। এই ইয়াৰ পৰা সৰু তালৈকে আমাৰ বাঁহেই, দেখিছে নহয়। অকণমান জেওৰা দিবলৈও কিমান জেওৰা আমাৰ দিয়া হয়। গাঁৱৰ জেগাবিলাকত সকলো বাঁহ আমাৰ। আৰু এয়া পথাৰসমূহ আমাৰেই, সদায় মই কৰি আহিছোঁ। ভিডিঅ' ইয়াতে দেখিছে আপোনালোকে।
সেই তালৈকে সেয়া পথাৰ ইয়াতেই নহয় অকল আৰু অকণমান জেগাটো পথাৰ আছে আৰু আকৌ এয়া আমাৰ জাতি বাঁহ আকৌ বেলেগকৈ ভলুকা বাঁহ আছে গতিকে আমাৰ থাকিবলৈ যিকেইটা মানুহ আছে সেই হিচাপত আমাৰ ভেটি মাটিও আমাৰ প্ৰয়োজন নাই যিকেইটা মানুহ আছোঁ আমি সেই বাৰীখনতে আমাৰ হৈ যায় আমি বেলেগত ঘৰ বনাবলৈ নাযাওঁ কাৰণ যিহেতু আমাৰ ছোৱালীকেইজনী বিয়া হৈ গ'লেও বা নগ'লেও ল'ৰা এটাই দিয়কচোন আমাৰ ঘৰখনত গতিকে ভালে কুশলে যদি ভগৱানে ৰাখে আমাক বেলেগকৈ ভেটি নালাগে ঠিক তেনেকুৱা কিন্তু সেই মাটিকণ মানে আমাৰ প্ৰয়োজন আছিলে কেলৈ আমাৰ মানে বেলেগক সেইকণ মাটি দিব নোৱাৰি মানে বেলেগৰ মানুহক গতিকে আমি ল'বলৈ ইচ্ছা কৰিছিলোঁ কিন্তু ইমানেই বাধা বিঘিনি আহি থাকে মানে আমি তেখেতসকলক মাতোঁ লিখা পঢ়া কৰা কামখিনিৰ কাৰণে তেখেতসকল আহিব নোৱাৰে তেখেতসকলৰ প্ৰব্লেম ওলায় দূৰণিত থাকে গতিকে প্ৰব্লেম ওলায় যিকোনো ধৰণে তেখেতৰ এবাৰ কিবা এটা হ'ল এবাৰ কিবা এটা হ'ল ঠিক সেইদৰে আমাৰ হাত খালী মানুহ আমাৰ বিপদ সম্পদ ওলাই থাকে গতিকে আমাৰ পইচা জমা নাথাকে যিখিনি কাম দিব লগা থাকে সেইখিনি দি মেলি লিখা পঢ়া কৰিবলৈ নহয় এনেকৈ 2010 চনৰ পৰা মানে এনেকুৱা হৈ গ'লগৈ মানে আমাৰ মাটিকণ আমাৰ আচলতে হ'বনে নহ'ব আৰু যিখিনি পইচা আমি দিয়া হৈ গৈছিলে ইতিমধ্যে সেই পইচাখিনি যেন আমি দিছোঁ বুলি আমাৰ কোনো মানে প্ৰুভো আছিলে সেয়াও মই থাম্বনেইলত দি থোৱা আছে প্ৰুভ আছিলে আমি যিহেতু তৰণি কাগজ চাগজ লৈ পেলাই এনেকৈয়ে দিয়া হৈছিলে মাটিৰ কাৰণে যিহেতু গতিকে তথাপিতো মানে এনেকুৱা কিছুমান পৰিৱেশ হৈ গৈছিলে আমাৰ মানুহজন অকণমান এনেকুৱা মানে কি ককায়েকে যিটো কয় সেইটোৱে হয় আকৌ ককায়েকে যদি এইবিলাকৰ জেঙত নোসোমাওঁ বুলি কয় গতিকে মই মাইকী মানুহজনীয়ে কি মানে ধান্দাবোৰ এনেকুৱা মাইকী মানুহে একো নাজানো গতিকে আৰু সেই যিঘৰ মানুহৰ লগত লেটিপেটি আছিলে সেই মানুহ ঘৰেও তাৰমানে মাইকী মানুহৰ লগত কথা নাপাতোঁ এনেকুৱা নিচিনা কিছুমান মানে দেই মাইকী মানুহক একেবাৰে তলত ৰাখে আৰু কিন্তু আজি মই গৌৰৱ কৰি এটা কথাই ক'ব পাৰিছোঁ যে মোৰ কাৰণেহে মাটিকণ ৰখিলে মাজতে মানে সেই সময়খিনি মাজতে এনেকুৱা হৈ গৈছিলে জানেনে সেই মাটিকণ মানে দাম আগতকৈ দাম বঢ়াই মেলি এতিয়া মাটিৰ দাম বাঢ়িলে বুলি কৈ কেইবাজনকো মানে মাটিকণ বিকিবলৈও হৈছিলে আৰু সিহঁতি মানে কিনিবৰ কাৰণে আগ্ৰহী তাৰপাছতে মই মানে কাগজ পত্ৰবোৰ দেখাই মেলি বহুত জেং মানে আৰু কাগজ পত্ৰবোৰ এয়া চা আমাৰ এনেকুৱা লৈ থোৱা আছে আমাৰ এইখিনি কাগজ পত্ৰ আছে তাৰপাছত তহঁতি ইয়াৰ মাজত সোমাব খুজিছ নেকি এনেকুৱা ধৰণে সেইখিনি কিন্তু যদি মই নামাতিলোহেঁতেন হয়তো সেইখিনি আকৌ বেলেগে ল'লেহেঁতেন আৰু পইচাকেইটা আমাক ঘূৰাই কেনেকৈ দিলেহেঁতেন কি হিচাপত দিলেহেঁতেন 2010 চনতে সোমাই থকা পইচাখিনি আমিতো সুদলৈ দিয়া নাছিলোঁ নহয় জানো বা কিবা এটা কিনাৰ কাৰণে বিক্ৰী চুক্তিতহে আমাৰ পৰা পইচা নিছিলে সেই তেনেকুৱা ধৰণৰ মানে লেংকেজবোৰ হৈ আছিলে দেই তাৰপাছতে এবাৰ আহি পেলাই কি কৰিলে আমি জেওৰা চেওৰা দি পেলাই মানে নিজৰ কিবা এটা কাম কৰিবও নোৱাৰোঁ নিজৰ যিহেতু হোৱা নাই কোনোবাই লগাই দিয়ে মানে ফোনত তহঁতৰ জেগাকণ দখল কৰিছে জেওৰা দিছে তেতিয়া আহি পেলাই এবাৰ কৈছিলে কওঁতে এখেত নাছিলে বৰজনাৰ আগত কৈছিলে তেতিয়া বৰজনাই মানে সেই কথাটো উত্তৰ দিব জনা নাই দেই এখেতৰ ককায়েকে মই যেতিয়া পিছত কৈছোঁ দখল কৰাৰ কথা যে মানুহে কৈছে আমাৰ পইচাখিনি যে সোমাই আছে আমিতো সুদ খাই থকা নাই মূলধনখিনি আমি কি দান দি থৈছোঁ নেকি আমিতো একো নাত ফচল কৰা নাই একো কৰা নাই এনেকুৱা ধৰণৰ মানে কিন্তু দাদাই মানে কি কৰিলে তেতিয়াও তাহাঁতি দখল কৰা বুলি কৈছিলে কাৰণে সিহঁতৰ লগতে পইণ্ট কাটি কথা ক'ব কিছুমান নাজানেও দেই যদিও ডাঙৰ তেখেতেও তাৰমানে তেওঁলোকে নাজানে এনেকুৱা ধৰণৰ কিছুমান সেইকাৰণে সুবিধাও লৈ আছিলে বহুত ধৰণে মানুহে কথা লগাই এনেকুৱা আৰু কিছুমানৰ ল'বলৈ ইচ্ছাও আছিলে বহুত কথা আৰু তাৰপিছতে মই যেতিয়া কৈছোঁ দখল কৰা কথাটো ইয়াত কেনেকৈ আহিব আমি পইচা দিছোঁ আমি বিক্ৰী কৰা চুক্তিত পইচা নিছে আৰু আমি কিনিছোঁ গতিকে সিহঁতিহে অহা নাই সম্পূৰ্ণ কামখিনি কৰিবলৈ এইটোৱে মানে 2010 চনৰ পৰা চুচুৱাই 2024লৈকে কোনো ধৰণৰ একোৱেই হোৱা নাছিলে ঘপককৈ চাওকচোন আৰু আমাৰ সৰুজনী ছোৱালী যেতিয়া খুব বেছি অসুখ হৈছিলে সেইখিনি সময়ত আমি পুনৰ তেখেতসকলৰ লগত এইটো বিষয়ে পাতিছিলোঁ তাৰপিছত আমাৰ আকৌ সেইটো প্ৰব্লেম ওলাই গ'ল ছোৱালীজনী ইমান বেছি অসুখ হৈ গ'ল পইচা পাতি এফালে বহুত বেছি দৰকাৰ হৈ গ'ল মোৰ কেনেকুৱা অৱস্থা হৈ গৈছিলোঁ বাৰু গতিকে সেইখিনি সময়ত তেখেতসকলেও বুজি পালে গতিকে ইমান বছৰ যিহেতু তেখেতসকলৰ কাৰণে আমি ৰখি থাকিব লগা হ'ল এতিয়া আমাৰ ছোৱালীজনী ইমান বিপদ হৈ গৈছে সেইখিনি সময়ত তেওঁলোকেও বুজি পাব লগা হ'ল তেনেকুৱা কণ্ডিশ্যনৰ ঢেৰ ওলাই থাকে বাধা বিঘিনি তাৰপাছত এতিয়া ভগৱানে কৰাত সকলো বাধাৰ পৰা ভগৱানে মুক্তি দিয়ালে আৰু এতিয়া বৰ্তমান সময়ত কালিৰ দিনটোৰ ভিতৰত মোৰ মানুহজনৰ নামটো তাত লিখিব পৰা হ'লোঁ যে এখেতে মাটিকণ লৈছে আৰু সম্পূৰ্ণ ধৰক এতিয়া আমাৰ বুলি ক'ব পৰা হ'লোঁ এতিয়া কোনো এটা দখল কিয় কৰিছ জেওৰা কিয় দিছ ইয়াত কি কৰিছ বুলি ক'ব নোৱাৰে মানে আমাৰ মানুহজনৰ নামলৈ মাটিকণ উঠিল মানে আজিকালি অলপমান দীঘলীয়া বস্তুবোৰ সেইবিলাক পিছত হ'ব কিন্তু এতিয়া এইটো কৰিব নোৱাৰে যে কাৰোবাক আকৌ বিক্ৰী কৰিব আকৌ ইয়াতকৈ এতিয়া দাম বেছি বঢ়াব দাম বেছি কৰিব এতিয়া মাটিৰ দাম বাঢ়িলে বুলি আকৌ কোনোবাই বেছি দামত কিনিবলৈ আহিব পাৰিব মাজত কোনোবা সোমাব পাৰিব কোনো ধৰণৰ তেনেকুৱা হ'ব নোৱাৰে সেইখিনি মই গম পোৱাৰ পাছত বহুত বেছি ভাল লাগিছে 2025 চনৰ আৰম্ভণিটোতে ভাল কাম এটা বুলিয়ে ভাবিছোঁ আৰু তেখেতসকলৰ এতিয়া এটাই কাম আছে মানে আমাৰ লগত সেই সীমাখিনি মাৰি দিবলৈ কাম আছে আমাৰ লগত সীমাৰ চিনখিনি মাৰি দিলে আমি মানে
আৰু অকণমান মানে নিজে মজবুত হ'ম আৰু গতিকে সেইটোৱে কথা। আমাৰ মাটি বাৰী যথেষ্টখিনি আছে, মানুহ চাই পেলাই আমাৰ চাবলৈহে মানুহ নাই। গতিকে সেই হিচাপত কৰিব পৰাটো সদায় হৈ নাথাকে। কিছুমান কাম এতিয়া গোটেইখন জেওৰা দি থকা আমাৰ দাদা হ'লেও এখেততো সময়ে নাই বা কৰিবলৈ আজিকালি মনো নকৰে। গতিকে সিমানখিনিয়ে যথেষ্ট। কিন্তু কৈছোঁৱে যে আমাৰ সেইকণ অকণমান বেছি প্ৰয়োজনীয়, যিহেতু আমি সেইখিনিতে বেলেগক মানুহক আহি মাটি ল'বলৈ দিব নোৱাৰোঁ, যিকণ আমাৰ মাটি। গতিকে আমাৰ সিমান ডাঙৰ এটা চিন্তাৰ পৰা মুক্তি পাইছোঁ। গতিকে আমি হনুমানজীক ধন্যবাদ জনাইছোঁ। মই কালিয়ে মনলৈ সেইটোৱে আহিছে যে কিমান দিনৰ বাধা বিঘিনিৰ পৰা আঁতৰি পেলাই আজি তেখেতে আমাক এটা নিশ্চিন্ত কৰিছে যে আজি সেই মাটিকণ মোৰ মানুহজনৰ নামত লিখি দিয়া হ'ল। আৰু পইচা পাতিৰো প্ৰায় হিচাপ নিকাচবোৰ এতিয়া তেনেকৈ ক'ব লগাকৈ নায়েই। আৰু মানে তেওঁলোকে খালি আমাক সীমাখিনি দেখাবলৈ মানে আছে। গতিকে সিমানখিনিয়ে আজি ভিডিঅ'টো আপোনালোকক এইটো কাৰণে ক'বলৈ মন গ'ল যে 2025ৰ আৰম্ভণিতে মই কিন্তু ভালেই খবৰ পাইছোঁ। আপোনালোকৰ নিশ্চয় ভালেই হ'ব। আৰু বিশেষকৈ হনুমানজীৰ কৃপাত আপোনালোকে চিন্তা নকৰিব। আপোনালোকৰ বহুত এইদৰে আপোনালোকেও নিজৰ নিজৰ ভাল খবৰবোৰ এইদৰে পাই থাকিব, যদিহে একান্ত মনে তেখেতক ভাবে আৰু প্ৰতিদিনে হনুমান চালিচা পাঠ কৰক। নিশ্চয়কৈ আপোনালোকৰ বাধা বিঘিনি সংকট মোচন হনুমানজীয়ে নিশ্চয়কৈ সংকটৰ পৰা দূৰত ৰাখিব। গতিকে আজিলৈ আহোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছোঁ। বাই বাই।